তেওঁৰ মৰমৰ পত্নীক আৰু তেখেতৰ পুত্ৰক এইটো ব্যৱসায়টো গাহৰি পালন ব্যৱসায়টো সমগ্ৰ ব্যৱসায়টো উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি ব্যৱসায়টোক উপহাৰ দিবৰ কাৰণে তেখেতসকলে এনেকৈ বহিৰাজ্যৰ প্ৰতিষ্ঠানক বিদেশী প্ৰতিষ্ঠানক মাতি আনিছে। আচলতে যোৱা পৰহি দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জাপানৰ টকিঅ'ৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ গোটেই গাহৰি বজাৰখন থাইলেণ্ডৰ এটা পুঁজিপতি বণিক গোষ্ঠীৰ হাতত গতাই দিয়াৰ যি কথা তেওঁ উল্লেখ কৰিলে, গতাই দিয়া মানসৰে তেখেতক যি এডভান্টেজ আছামলৈ নিমন্ত্ৰণ জনাইছে তেখেতসকলক, ইয়াৰ লগে লগে আমাৰ সমগ্ৰ অসমৰ গাহৰি পালকসকলৰ বুকুত একুৰা জুই জ্বলি উঠিছে। গতিকে আমাৰ গোটেই পালকসকলৰ এতিয়া ইয়াতে ইমান গাহৰি বিক্ৰী কৰিব নোৱাৰি এনেকুৱা এটা ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈ আছে যে উচিত বজাৰখন পোৱা নাই, উচিত মূল্য পোৱা নাই। তেনেস্থলত আকৌ বিদেশী কোম্পানী এটাক আনি ইয়াত গাহৰি উৎপাদন কৰি এই গাহৰিসমূহ কি কৰিব বিচাৰিছে এই কথাখিনি আমি বুজি পোৱা নাই। গতিকে সমগ্ৰ অসমৰ গাহৰি পালকসকলে এই কথাখিনি শুনাৰ লগে লগে দুখত ভাগি পৰিছে। বিশেষকৈ জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনে, কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিম বুলি কোৱা এই চৰকাৰখনে আৰু পথাৰ আমাৰ বজাৰ আমাৰ বুলি কৈ শাসনৰ গাদী লৈ অহা এই চৰকাৰখনে এই থলুৱা পালকসকলক এনেকৈ ভাতে মৰা যি চক্ৰান্ত কৰিছে, ইয়াৰ বিৰুদ্ধে আমাৰ সদৌ অসম গাহৰি পালক সন্থাই তীব্ৰ নিন্দা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কথা চিন্তা চৰ্চা কৰিছে। গতিকে সময় থাকোঁতে আমি সকীয়াই দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৃষ্ণেন্দু পাল ডাঙৰীয়া, আপোনালোকে যি এই সিদ্ধান্ত লৈছে এই সিদ্ধান্ত অনতিপলমভাৱে বাতিল কৰক, অন্যথা সমগ্ৰ অসমৰ পৰা আপোনালোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এই কোম্পানীটোৱে যে অকল কিবা দানাহে বনাব তেনেকুৱা কথা নহয়, তেখেতসকলৰ চলা সেই কথাখিনি আমি আগতেই গম পাইছোঁ। তেখেতসকলে প্ৰথমতে দানা কোম্পানীৰ কথা কৈছিলে, তাৰপিছতে তেখেতসকলে গাহৰি যিমানকেইটা ষ্টৰ আছে ব্ৰিডিং ফাৰ্মৰ পৰা আদি কৰি ফেটেনিং ফাৰ্মলৈকে সকলোখিনি কৰাৰ কথা কৈছে। আনকি তেখেতসকলে গাঁৱে গাঁৱে গৈ গাহৰি পালন কৰিবলৈ দিয়াৰ কথাও তেওঁলোকে লৈ আহিছে। গতিকে গাঁৱে গাঁৱে এনেদৰে গাহৰি পালন কৰি আৰু গোটেই দেশৰ ব্যৱসায়ীয়ে ইয়াত গাহৰি উৎপাদন কৰি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ গোটেই বজাৰখন দখল কৰি পেলোৱাৰ পিছত আমাৰ থলুৱা পালকসকলে কি কৰিব? কাৰণ বিদেশী কোম্পানীসমূহ বা কোম্পানীৰ জৰিয়তে গাহৰি পালন বা আমি ব্ৰইলাৰ পালনৰ ক্ষেত্ৰত দেখিছোঁ গোটেই থলুৱা লোকসকলে যি ব্ৰইলাৰ পালন কৰি আছিলে, আজিকালি থলুৱা কোনো লোকে ব্ৰইলাৰ পালন কৰিব নিজাববীয়াকৈ ব্ৰইলাৰ পালন কৰিব নোৱাৰা হ'ল বা পালন কৰি এটকা লাভ অৰ্জন কৰিব নোৱাৰা হ'ল, যাৰ বাবে গোটেই কোম্পানীয়ে বজাৰ ব্যৱস্থাটো নিজৰ হাতৰ মুঠিত ৰাখি তেওঁলোকৰ স্ব ইচ্ছাৰে নিজৰ দাম নিৰ্ধাৰণ কৰি চলি থাকে। গতিকে এনেকুৱা কাৰ্যবিলাক দেখিবলৈ পোৱা গৈছে যে বহুজাতিক কোম্পানীবিলাক যেতিয়া আহিছে, এই বিশাল মাৰ্টৰ পৰা আদি কৰি যিবোৰ শ্বপিং মাৰ্ট আহিলে বা অনলাইন বজাৰ ছিষ্টেম আহিলে, তাৰ জৰিয়তে আমাৰ পালক মানে আমাৰ ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ কৰি হাজিৰা কৰি চলিবলগীয়া এটা অৱস্থা হৈছে। আমাৰ বহুকেইজন পালকে কৈছে যে দাদা কিবা এটা কৰক, আমাক বাৰে বাৰে ফোন কৰি কৈ আছে কিবা এটা কৰক, যে আমাৰ দোকান আছিলে আমি এতিয়া দোকান দিব নোৱাৰা হ'লোঁ, আগত ব্ৰইলাৰ পুহিছিলোঁ ব্ৰইলাৰ পুহিব নোৱাৰোঁ, এতিয়া যদি গাহৰিটো আমাৰ পৰা গুচি যায় তেনেহ'লে আমি কিন্তু চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। গতিকে আমি সকীয়াই দিছোঁ যে আপোনালোকে সময় থাকোঁতে এই সকলো ধৰণৰ সিদ্ধান্ত আপোনালোকে বাতিল কৰক আৰু চৰকাৰীভাৱে ঘোষণা কৰক, আইন আনক, কোনো কাৰণতে যাতে অসমত কোনো অবৈধ বা বিদেশী লোকে আহি ইয়াত কোম্পানীৰ জৰিয়তে যাতে গাহৰি পালন কৰিব নোৱাৰে, তথা বহিৰাজ্যৰ কোনো ব্যৱসায়ী আহিও যাতে ইয়াত যাতে গাহৰি ফাৰ্ম কৰি ইয়াত গাহৰি উৎপাদন কৰিব নোৱাৰে, তাৰ বাবে আপোনালোকে সিদ্ধান্ত লওক আৰু ঘোষণা কৰক। কথা আমাৰ পালকসকলে ক'বলৈ আৰম্ভ কৰিছে। বিভিন্ন সময়ত আমি ফেচবুকৰ পোষ্টত আমি দেখিছোঁ যে এয়া তেওঁৰ মৰমৰ পত্নীক আৰু তেখেতৰ পুত্ৰক এইটো ব্যৱসায়টো গাহৰি পালন ব্যৱসায়টো সমগ্ৰ ব্যৱসায়টো উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি ব্যৱসায়টোক উপহাৰ দিবৰ কাৰণে তেখেতসকলে এনেকৈ বহিৰাজ্যৰ প্ৰতিষ্ঠানক বিদেশী প্ৰতিষ্ঠানক মাতি আনিছে। গতিকে এইটো হ'ব লাগে, নহ'লে অন্য আৰু কি কাৰণ থাকিব? নহ'লে আৰু সেই যি ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যিসকল বিষয়ববীয়া আছে কিছুমান, তেখেতসকলৰ পকেট গধুৰ কৰাই দিছে সেই কোম্পানীসমূহে আৰু তেখেতসকলক বৰপিৰা পাৰি দিবলৈ তেখেতসকলে উচতনি যোগাইছে। গতিকে সকলোৰে ওপৰত আপোনালোকে ধাৰাবাহিকভাৱে বাতৰিসমূহ সম্প্ৰচাৰ কৰাটো প্ৰয়োজন আছে আৰু সমগ্ৰ অসমৰ সকলো স্তৰৰ লোকক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই জাতি মাটি ভেটিৰ কথা কৈ ৰাজপাত খাব বিচৰা এই চৰকাৰখনৰ যি চৰিত্ৰ, এই চৰিত্ৰ ওলাই পৰিছে, আপোনালোকে সকলোৱে প্ৰতিবাদ কৰক আৰু ইয়াক সম্পূৰ্ণ বিৰোধিতা কৰক। সকলো জাতীয় দল সংগঠনক আমি অনুৰোধ কৰিছোঁ সদৌ অসম গাহৰি পালক সন্থাৰ মঞ্চৰ পৰা যাতে আহক, সকলোৱে আপোনালোকে আমাক সহায় কৰক আৰু সহায় কৰি এই থলুৱা হাতৰ যি এই পালন ব্যৱস্থা থলুৱা হাততে যাতে ৰৈ যায় তাৰ কাৰণে আপোনালোকে সহায় কৰক। নিশ্চয়কৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া বিৰোধী কাম কাজ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ দৃষ্টিগোচৰ হৈছে যে যিটো সময়ত আমাৰ দুখীয়া খেতিয়কে ঘৰৰ গৰুহাল বিক্ৰী কৰি পেলাই চিকিৎসাৰ লগতে ল'ৰা ছোৱালী শিক্ষাদান কৰাইছিল, সেই সময়ত তেওঁলোকে গৰুৰ ব্যৱসায় বন্ধ কৰি দিলে। আৰু দ্বিতীয় কথাটো হ'ল যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠকাৰীভাৱে যি আমাৰ যি গাহৰি পালকসকলৰ মূৰত মাধমাৰ মাৰি গাহৰিৰ গোটেই বেপাৰখন, গাহৰিৰ গোটেই ব্যৱসায়টো তেওঁলোকে থাইলেণ্ডৰ কোম্পানীক দি দিবলৈ বিচাৰিছে। দেখিবলৈ পোৱা গৈছে যে বড়ো, কাৰ্বি, মিচিং, আহোম সকলো জাতীয় জনগোষ্ঠীয় মানুহে গাহৰি ইতিমধ্যে পোহে। প্ৰতি ঘৰ মানুহত 2টা 3টাকৈ গাহৰি পাবই। তাৰোপৰি অসমীয়া মানুহে গাহৰিৰ
ব্যৱসায়টো তেওঁলোকে নিবনুৱা সমস্যাৰ সমাধান হিচাপে তেওঁলোকে গাহৰি ব্যৱসায় কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া খিলঞ্জীয়া এই নিবনুৱাসকলক উন্নত জাতৰ গাহৰি কেনেকৈ পুহিব পাৰি বেপাৰখন কেনেকৈ অসমীয়াৰ মাজত ৰাখিব পাৰি সেইটো ব্যৱস্থা নকৰি দেখিবলৈ পোৱা হৈছে যে তেওঁ বাহিৰ আচলতে থাইলেণ্ডৰ কোম্পানীক তেওঁলোকে গাহৰি ব্যৱসায়টো গোটেই গাহৰি উৎপাদন কেন্দ্ৰটো তেওঁলোকক গতাই দিব বিচাৰিছে যিটো সময়ত হাৰিয়ানা পাঞ্জাবৰ পৰা গাহৰি আনি পেলাই আমাৰ থলুৱা গাহৰি পালকসকলৰ মূৰতটো মাধমাৰ মাৰিছিলে তাৰপিছত এইবাৰ আকৌ তেওঁলোকে একেবাৰে গাহৰি যিটো খিলঞ্জীয়া গাহৰি ব্যৱসায়টোৱে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাহিৰা কোম্পানীক দি দিব বিচাৰিছে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তাৰ বিৰোধিতা কৰিছো যাতে অসমীয়া মানুহৰ গাহৰি যি উৎপাদন কেন্দ্ৰ অসমীয়া মানুহক গাহৰি পুহিবলৈ যি সা সুবিধা দিব লাগে এইবিলাক যোগান ধৰক বাহিৰা কোম্পানীক তেওঁলোকে গতাই দি পেলাই আচলতে এটা সিন্ডিকেট তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি ভাবিবলৈ বাধ্য হৈছো যে পুনৰ এই থলুৱা খিলঞ্জীয়া এই গাহৰি বেপাৰীটো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা আৰু পুত্ৰৰ হাতত গতাই দিয়াৰ এটা প্লেন কৰিছে নেকি কাৰণ দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ৰিণিকী ভূঞাৰ নামত সকলো দিছে শিক্ষা দিছে তেনে গোটেই ব্যৱসায়ীবিলাকে তেওঁলোকৰ ওপৰত এৰি দিছে পুত্ৰৰ নামত অবাধ সম্পত্তি গোটাইছে তাৰপিছত আকৌ অসমীয়াৰ খিলঞ্জীয়াৰ যি এই গাহৰি এই ব্যৱসায়টো তেওঁলোকে বাহিৰা কোম্পানীক গতাই দিয়াটো আমি বিৰোধিতা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে খিলঞ্জীয়া বিৰোধী এই কাম কাজ বন্ধ কৰক অন্যথা কিন্তু ২৬ৰ নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰা হ'ব